আমাৰ এটা ডাঙৰ সমস্যা বানপানী আৰু গৰাখহনীয়া। গৰাখহনীয়াৰ আমি নতুন 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 টেকন'লজি কৰি আনি আছোঁ, আগতকৈ যথেষ্টখিনি ভাল হৈছে। সেই গৰাখহনীয়াৰ ৰোধৰ কাৰণে আমি নেক্সট কামখিনি নিশ্চয়কৈ কৰিম। আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যি আমাক এডভাইচো দিছিলে আৰু 700 কোটি টকাও দিছিলে, আমি ৰিজাৰ্ভাৰ বনোৱা ইতিমধ্যে আৰম্ভ কৰিছোঁ। ৰিজাৰ্ভাৰৰ কথাটো কেনেকুৱা যে ব্ৰহ্মপুত্ৰৰ পৰা বা নদীৰ পৰা বাৰিষা পানী আমি উলিয়াই লৈ আহিলোঁ, পানীটো নদীত কমি গ'ল, নদীত কমাৰ লগত ইনাণ্ডেশ্যন বা মথাউৰিৰ ওপৰেদি নগ'ল, মথাউৰি নাভাঙিল। আৰু কি হ'ব তাতে সেইখিনি যদি আমি ভৱিষ্যতে ইৰিগেশ্যন কৰোঁ, সেই পানীখিনি আমি খৰালি দিনত নদীটো পেলাই দিব পাৰোঁ বা ইৰিগেশ্যনতো লগাব পাৰোঁ। এইটো এটা গেম চেঞ্জাৰ হ'ব। কিন্তু এতিয়া আমি 14টা কৰিছোঁ, কিন্তু মই ভাবোঁ যে এনেকুৱা অতি কমেও 250 পৰা 300 কৰিব লাগিব। 2-3টা লাভ হ'ব। মই আকৌ কৈছোঁ বানপানী কমিব নিশ্চয়কৈ, 300 যদি হয় নিশ্চয়কৈ বানপানী কমিব, নদীত পানী কমি যাব আৰু পানীখিনি আমি ৰিজাৰ্ভ কৰিম, কনজাৰ্ভ কৰিম। আমি পানীখিনি ৰাখিলোঁ, তাতে আমি পুখুৰীলৈকেও ডাঙৰ ডাঙৰ হ'ব, 700 বিঘা 800 বিঘা পুখুৰী নহ'ব, ডাঙৰ ডাঙৰ বিল হ'ব। তাত আমি মাছৰ খেতিও কৰিব পাৰোঁ আৰু পানীখিনি আমি ইৰিগেশ্যনৰ কাৰণে ইৰিগেশ্যন কৰি আমি খেতিলৈকেও লৈ যাব পাৰোঁ। গতিকে এই পৰিকল্পনা আমাৰ নিশ্চয়কৈ আছে। মই এটা কথা আকৌ ক'ব পাৰোঁ, 70% বানপানী কমিছে। আপোনালোককে মই সুধিছোঁ, ধেমাজিত বানপানী হোৱাৰ খবৰ এতিয়া আহে নেকি? ধেমাজিত বানপানী হোৱাৰ খবৰ নাহে। কাজিৰঙাত বানপানী হ'বই, বা মোৰ সমষ্টি পবিতৰাত বানপানী হ'বই, কাৰণ আমি তাত মথাউৰি মাৰিবই নোৱাৰোঁ। মথাউৰি মাৰিলে ইক'লজিকেল ইম্বেলেঞ্চ হ'ব আৰু তাতে কি হ'ব, আমাৰ জন্তুবিলাক মৰিব। গতিকে তাত আমি পানী সোমাব দিবই লাগিব। পানী নোসোমালে কি হ'ব, কেতিয়াবা জংঘল বেছি হৈ যাব, কেতিয়াবা ঘাঁহ নহ'বই। কেতিয়াবা পানী নোসোমোৱাৰ কাৰণে জংঘল বেছি হৈ যায়, তেতিয়া জীৱ জন্তুৰ ফ্ৰী মুভমেণ্ট নাথাকে। আৰু কেতিয়াবা পানী নোসোমালে কি হয়, ঘাঁহ নগজে। গতিকে তাত আমি মথাউৰি বনাব নোৱাৰোঁ। বাকী জেগাখিনি নিশ্চয়কৈ কৰিম আৰু কাম কৰিবলৈকে প্ৰয়াস কৰিম। মুঠৰ ওপৰত আকৌ কৈছোঁ আপোনালোকক, আমি বিকাশ, বিশ্বাস আৰু সমৃদ্ধিৰ অসম গঢ়িবলৈকে বিচাৰিছোঁ। সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। অসমৰ ৰাইজক অনুৰোধ কৰিব খুজিছোঁ, আমি উন্নয়নৰ ক্ষেত্ৰত দিনে নিশাই কাম কৰিবলৈকে প্ৰয়াস কৰিছিলোঁ আৰু অসমৰ সভ্যতা সংস্কৃতিৰ লগত আমি কম্প্ৰমাইজ কৰা নাই। সভ্যতা সংস্কৃতিক যোনে হেঁচি আছে, তেখেতলোকৰ লগত আমি কোনোদিনে কম্প্ৰমাইজ কৰা নাই। গতিকে আমি আৰু অসমৰ ৰাইজক সেৱা কৰিবলৈকে প্ৰয়াস কৰিছোঁ। সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ, সহায় বিচাৰিছোঁ। ধন্যবাদ।